অনলাইন গেমছৰ জৰিয়তে বহিৰাজ্যত এজন যুৱকৰ সৈতে চিনাকি হৈ বিপদত পৰিল এগৰাকী নাবালিকা। যুৱকগৰাকী সুদূৰ পশ্চিম বংগৰ পৰা আহি ওলাল বঙাইগাঁও জিলাত। প্ৰেমৰ চালনাৰে বহিৰাজ্যৰ পৰা বঙাইগাঁও জিলাত আহি পলুৱাই লৈ গ'ল নাবালিকাগৰাকীক। অৱশেষত ৰাইজৰ হাতত আটক হ'ল নাবালিকাসহ যুৱকজন। নাবালিকাগৰাকী নাৰী দেহ চক্ৰৰ ওচৰত বিক্ৰী কৰাৰ বাবে পলুৱাই লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। অনলাইন গেমছে পুনৰ বিপদ মাতি আনিলে এগৰাকী নাবালিকাৰ জীৱনত। প্ৰথমে পকু নামৰ অনলাইন গেমছৰ জৰিয়তে চিনাকি হয় পশ্চিমবংগৰ পাৰগাস্তা জিলাৰ উচিত থানাৰ অন্তৰ্গত চিৰালকুচি গাঁৱৰ সাৰোৱাৰ শেখ নামৰ এজন যুৱকৰ সৈতে। পিছত যুৱকজনে সুদূৰ পশ্চিমবংগৰ পৰা বঙাইগাঁও জিলাত আহি প্ৰেমৰ চালনাৰে নাবালিকাগৰাকীক পলুৱাই লৈ যায় যদিও অৱশেষত ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নিত্য বজাৰত ৰাইজে দুয়োকে আটক কৰি চাপৰ আৰক্ষী থানাত খবৰ দিয়ে। চাপৰ আৰক্ষীয়ে দুয়োকে আটক কৰি থানালৈ লৈ আহে আৰু পিছত বটাই মাৰি আৰক্ষী হাতত গতাই দিয়ে। আনফালে যুৱকজনে নাবালিকাগৰাকীক পলুৱাই নি নাৰী দেহ চক্ৰৰ ওচৰত বিক্ৰীৰ বাবে পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে যুৱকজনক উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত অনুৰোধ জনায়। পকো গেম কয় কিবা একটা এপ। পকো গেমত এই ছোৱালীবিলাকে আৰু ল'ৰাবিলাকে কিবা খেলাৰ পিছত ইমান কিবা ৰিলেশ্যন হৈছে। হোৱাৰ পিছত এই আহিছিল ল'ৰাটো খেলি আহিছিল। অহাৰ পিছত এই ছোৱালীটো কিবা ৰিলেশ্যন কৰিছে। হোৱাৰ পিছত আৰু দেখা দি গৈছে ফোন কৰি লৈ গৈছে। লৈ যোৱাৰ পিছত আমি বিচাৰি আছিলোঁ, পোৱা নাই। তাৰপিছত এই তালগুৰি এই নৃত্য বজাৰত পাইছোঁ আমি। নৃত্য বজাৰত পোৱাৰ পিছত মই দেখা পাইছোঁ ধৰিছোঁ। ধৰি লৈ হোৱা নাই কাৰণ এইকাৰণে মানে বিক্ৰী কৰিবলৈ লৈ গৈছিল। ল'ৰাজন হয় কলকাতা আহি পেলাই মানে এইখিনি জানি পাইছোঁ কলকাতাৰ সিফালৰ হয়। এতিয়া ল'ৰাটো ক'ত আছে? এতিয়া ল'ৰাটো পুলিচে আৰক্ষীৰ হাতত আছে। এইখিনি চাপৰ থানাত আছে মানে চাপৰ থানাত পুলিচ ফোন কৰিছিলোঁ। এতিয়া হ'ল মানে ইয়াত উচিত শাস্তি লাগে। মানে এইটো কিডনেপাৰ হয়। ছোৱালীজন আচলতে বিক্ৰী কৰাৰ কাৰণে লৈ গৈছিল। মেইন উদ্দেশ্য এইটো। ঘটনাটো মানে কি ল'ৰাটো এই আমাৰ অনলাইনত কিবা পৰিচয় হৈছে নেকি আপিতাৰ লগত প্ৰেম কৰি বঙাইগাঁৱত আহি বঙাইগাঁও ডিষ্ট্ৰিক্টত আহি আপিতাৰ লগত কিবা কৰি চিনা পৰিচয় হৈ মানে আপিতাক লৈ গুচি গৈছে আৰু কি। এখন গুচি বা ক'ত গৈছিল, এখন গুৱাহাটীৰ ফালে গৈছিল না ক'ত গৈছিল সেইটো ক'ব নোৱাৰোঁ। কিন্তু আমি খবৰা খবৰি কৰিছোঁ। কৰাৰ পিছত মানে কেনেকৈ বা ইহঁতে ফিৰ আহি পাইছে মই সেইটোও নাজানো। ক'ত আহি পাইছে? এই যে নিত্য বজাৰ নিত্য বজাৰৰ পৰা পাব্লিকে ধৰিলে, তাক ধৰি মানে সিহঁতে পুলিচক গতাই দিলে। মই সেইটোও ক'ব নোৱাৰিম। ছোৱালীটোৰ লগত কেনেকৈ মানে এপ এটা আছে, মানে অনলাইন এপ আছে। এই এপ গেম, এই গেমত সিহঁতৰ পৰিচয় হৈছে নেকি মই সেইবিলাক নাজানো আৰু কি। মানে এইটোৱে সন্দেহ হয় এই এপতে মানে পৰিচয় কৰি সিহঁতক মানে সিয়াক লৈ আহিছে আৰু কি। ছোৱালীটো নাবালিকা, বয়স হোৱা নাই, বয়স কম আছে। মানে মোৰ পিছত সন্দেহ লাগিছে মানে বয়স হোৱা নাই ছোৱালীটো, কিবা কাৰণত বিক্ৰীও কৰিব পাৰে, মাৰিও পেলাব পাৰে। মানে সেইটো মোৰ সন্দেহ পূৰা লাগিছিল আৰু কি। নাৰীৰ যদি ব্যৱসায় হয় পহিলাতো কিনা মানুহতো এই তেনেকৈ কিনে না, এই কিনে নাৰীত ব্যৱসাতে লগাই দিয়ে, সেইটোৱে হ'ল হয়। কি নাম? সারোয়ার খড়কট কলকাতা। কেমন করে প্রেম হয়েছিল? অ্যাপস কি অ্যাপসে? পোপো হ্যাঁ পোপো অ্যাপস অ্যারেস্ট করছে এখন? অ্যারেস্ট করি আমি ওকে নিয়ে এসেছি, হ্যাঁ। তো আমাকে অ্যারেস্ট করেছি। চাপৰৰ পৰা ললিত কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।